गणेशाय नमः। দেশ বিদেশৰ পৰা চাই থকা সকলো দৰ্শকক মোৰ মৰম ভৰা নমস্কাৰ। আপোনালোক সকলোকে স্বাগতম জনাইছো আপোনালোকৰ নিজৰ তাৰা সিতাৰা পণ্ডিত জ্যোতিষ চেনেলত। আৰু আগষ্ট ২০২৬-ৰ মান্থলি ৰাশিফলৰ এই স্পেচিয়েল এপিছডত এই ৰাশিফল আপোনাৰ নাম ৰাশি অৰ্থাৎ আপোনাৰ মুনচাইনৰ ওপৰত বেষ্ট হয়। আপুনি বিচাৰিলে আপোনাৰ লগ্ন আৰু চন্দ্ৰ ৰাশি দুয়োটাৰে আধাৰত এই ৰাশিফল জানিব পাৰে। ই বেটাৰ আণ্ডাৰষ্টেণ্ডিং দিব। সদায় মনত ৰাখিব যে তাৰা সিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ এটা সঠিক মাৰ্গদৰ্শনে আপোনাৰ জীৱনক, আপোনাৰ ভৱিষ্যতক সুন্দৰ কৰিব পাৰে। আমি সদায় কওঁ, সঠিক সময়ত লোৱা ডিচিজন জীৱনৰ দশা আৰু দিশ দুয়োটা সলনি কৰিব পাৰে। এতিয়া আটাইতকৈ আগতে তাৰা সিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জৰিয়তে মই আপোনালোকক জনাব বিচাৰিম যে আগষ্ট মান্থত গ্ৰহস্থিতি কি হয়। কুণ্ডলিত মংগল বৃষভ ৰাশিত উপস্থিত আছে, বুধ মিথুন ৰাশিত উপস্থিত আছে, গুৰু আৰু সূৰ্যকৰ ৰাশিত উপস্থিত আছে, শুক্ৰ আৰু কেতু সিংহ ৰাশিত উপস্থিত আছে, আনহাতে ৰাহু কুম্ভ ৰাশিত উপস্থিত আছে। শনি বক্ৰী অৱস্থাতে এতিয়া মীন ৰাশিত উপস্থিত হৈছে। ১ আগষ্টত গ্ৰহ গোচৰ স্থিতি কিছু এনেকুৱা থাকিব: শুক্ৰ কন্যা ৰাশিত আগষ্টত ট্ৰেনজিট কৰিব বা গোচৰ কৰিব। ২ আগষ্টত মংগল মিথুন ৰাশিত গোচৰ কৰিব। ৫ আগষ্টত বুধ কৰ্কট ৰাশিত গোচৰ কৰিব আৰু ৮ আগষ্টত গুৰু কৰ্কট ৰাশিত উদিত হ'ব। ১৪ আগষ্টত বুধ কৰ্কট ৰাশিত অস্ত হ'ব। ১৭ আগষ্টত সূৰ্য সিংহ ৰাশিত প্ৰৱেশ কৰিব আৰু ২২ আগষ্টত বুধ সিংহ ৰাশিত গোচৰ কৰিব নিজৰ অস্ত অৱস্থাৰ সৈতে। এতিয়া ইয়াতেই মই আপোনালোকক গ্ৰহবোৰৰ দৃষ্টিৰ বিষয়েও জনাই দিওঁ। মংগলৰ চতুৰ বৃশ্চিক ৰাশিৰ ওপৰত আৰু অষ্টম দৃষ্টি ধনু ৰাশিৰ ওপৰত থাকিব। গুৰুৰ পঞ্চম দৃষ্টি বৃশ্চিক ৰাশিৰ ওপৰত আছে। সপ্তম দৃষ্টি নিজৰ দৃষ্টি বৃষ ৰাশিৰ ওপৰত আছে। সপ্তম দৃষ্টি নিজৰ নিজ ৰাশি মকৰৰ ওপৰত থাকিব। শনিৰ তৃতীয় দৃষ্টি বৃষৰ ওপৰত থাকিব। সপ্তম দৃষ্টি কন্যা ৰাশিৰ ওপৰত আৰু দশম দৃষ্টি ধনু ৰাশিৰ ওপৰত থাকিব। ইয়াৰ উপৰিও ৰাহুৰ পঞ্চম দৃষ্টি মিথুন ৰাশিৰ ওপৰত, সপ্তম দৃষ্টি সিংহ ৰাশিৰ ওপৰত আৰু নৱম দৃষ্টি তুলা ৰাশিৰ ওপৰত থাকিব। ইয়াত আপোনালোকক এইটোও জনাব বিচাৰিম যে প্ৰতিমাহে কিছুমান স্পেচিয়েল ডেজ থাকে য'ত আপুনি সাৱধানতা বেছিকৈ অৱলম্বন কৰিব লাগে। তেন্তে কুম্ভ ৰাশিৰ বাবে চতুৰ্থ ভাৱত চন্দ্ৰমা ৭ আৰু ৮ আগষ্টত থাকিব। ইয়াৰ পিছত অষ্টম ভাৱত চন্দ্ৰমা ১৫, ১৬ আৰু ১৭ তাৰিখৰ দুপৰীয়ালৈকে থাকিব। আনহাতে দ্বাদশ ভাৱত চন্দ্ৰমা ২৫, ২৬ আৰু ২৭ তাৰিখৰ দুপৰীয়ালৈকে থাকিব। কাৰণ ইয়াত আপুনি সতৰ্কতা অৱলম্বন কৰিব লাগিব। অধিক তথ্যৰ বাবে আজিৰ ৰাশিফল আপুনি আমাৰ চেনেলত চাব পাৰে। এতিয়া পলম নকৰি আমি আৰম্ভ কৰোঁ। ইনকাম এণ্ড ইনভেষ্টমেণ্ট আগষ্ট ২০২৬ত উপাৰ্জন আৰু খৰচৰ বিষয়টো আপোনাৰ বাবে আটাইতকৈ বেছি ইম্পৰ্টেণ্ট। ইয়াৰ কাৰণ হ'ল দিশত উত্থান পতনেৰে সৈতে উপাৰ্জনৰ নতুন অপৰচুনিটিজ আপুনি দেখিবলৈ পাব। পইচাৰ লগত জড়িত যিকোনো ডিচিজন আপুনি লয়, এইটো ৰিস্কৰে ভৰা হ'ব। কিন্তু সঠিক দিশত প্ৰয়াস কৰাটো আপোনাৰ হাতত আছে আৰু সঠিক দিশত প্ৰয়াস কৰিলে ডেইলি ইনকামৰ চ'ৰ্চবোৰ আপোনাৰ আৰু অধিক মজবুত হ'ব পাৰে। কুম্ভ ৰাশিৰ মানুহৰ ইনকামত বৃদ্ধি দেখিবলৈ পোৱা যাব। আনহাতে চাকৰিয়াল মানুহৰ কথা যদি আমি কওঁ, তেন্তে এনে সময়ত আৰু বেছি ৰেছপন্সিবিলিটিজ আপুনি দেখিবলৈ পাব, বেছি ৱৰ্ক প্ৰেছাৰ দেখিবলৈ পাব। কিন্তু যদি টাৰ্গেটবোৰ পূৰণ হয়, তেন্তে ইনচেন্টিভো ডাঙৰ পৰিমাণে আপুনি পাব। ব্যৱসায়ী বৰ্গ যিসকল আছে, এই সময়ত আপুনি এটা কথা ধ্যান ৰাখিব লাগিব: নতুন গ্ৰাহক, পুৰণি কণ্টেক্টছ আৰু ডিজিটেল চ'ৰ্চ যেনে অনলাইন মাৰ্কেটিং কেম্পেইন হওক বা ইনষ্টাগ্ৰাম, ফেচবুকত আপুনি এডছ চলাই তাৰ মাধ্যমেৰে এই সময়ত ভাল পইচা উপাৰ্জন কৰিবলৈ পাব পাৰে। অভাৰঅল ৰিচ বঢ়াৰ কাৰণে দূৰৰ চহৰৰ পৰাও আপুনি অৰ্ডাৰ পাব পাৰে। আনহাতে যিসকল ক্ৰিয়েটিভ ৱৰ্কৰ লগত জড়িত, ফটোগ্ৰাফীৰ লগত জড়িত, মিডিয়া আৰু মাৰ্কেটিং ছেক্টৰৰ লগত জড়িত, টেকনিকেল ফিল্ডৰ লগত জড়িত, আপোনালোকৰ বাবে এই সময়ত এটাতকৈ অধিক ইনকামৰ চ'ৰ্চ খোল খাব পাৰে। যিসকলে কনচালটেন্সিৰ কাম কৰে বা টিচিং কাম কৰে, টিচাৰ্ছ হ'ব পাৰে, প্ৰফেচৰ্ছ হ'ব পাৰে, টিউচন টিচাৰ্ছ হ'ব পাৰে, আপোনালোকে এই মাহত এক্সট্ৰা ইনকাম দেখিবলৈ পাব। মাহৰ শেষৰ সপ্তাহত পাৰ্টনাৰশ্বিপ হওক, কণ্ট্ৰেক্টছ হওক, বিজনেছ ডিলছ হওক, ইয়াৰ পৰা বহুত ডাঙৰ লাভ আপোনাৰ হাতত পৰিব পাৰে। কিন্তু এটা কথা আপুনি মনত ৰাখিব লাগিব যে এনে সময়ত কম্প্ৰমাইজ মনত ৰাখিব যে নিজৰ টাৰ্মছ এণ্ড কণ্ডিশ্যনছক লৈ আপুনি থিয় হৈ থাকক। সন্মুখৰ জনকাবু হ'ব আৰু যদি তেওঁক পাৰ্টনাৰশ্বিপ লাগে বা আপোনাৰ বিজনেছত যুক্ত হ'ব বিচাৰে, তেন্তে আপোনাৰ টাৰ্মছত হ'ব। তাৰ পিছত কথা আহে খৰচৰ। তেন্তে ইয়াত খৰচৰ বৃদ্ধি নিশ্চয় চাফাকৈ দেখিবলৈ পোৱা যাব।
বিশেষকৈ পৰিয়ালৰ লগত জড়িত ৰেছপন্সিবিলিটিজ হওক, নিজৰ হেল্থৰ লগত জড়িত কোনো টেষ্ট হওক, ল'ৰা-ছোৱালীৰ এডুকেশ্যন ফিজ হওক, কোনো ছ'চিয়েল ইভেণ্ট হওক বা আপোনাৰ যিবোৰ EMI আছে, তাৰ লগত জড়িত এই সময়ত ডাঙৰ প্ৰেছাৰ দেখিবলৈ পোৱা যাব পাৰে। ইয়াত আপুনি নিজৰ কৰ্তব্য পালন কৰাটো বহুত জৰুৰী আৰু এই কৰ্তব্য পালন কৰাৰ চক্কৰত পইচাটো বহুত খৰচ হ'ব। ইয়াত এটা ঠাই আছে য'ত আপুনি সঞ্চয় কৰিব পাৰে। সেয়া হ'ল শ্ব' অফ কৰাটো বন্ধ কৰা, অনাৱশ্যক ফালতু খৰচবোৰত লেকাম লগোৱা। ইমানখিনি যদি আপুনি কৰি ল'লে, তেন্তে নিজৰ বেয়া হ'বলৈ ধৰা বাজেটক আপুনি বচাব পাৰিব। লগতে ১৪ তাৰিখৰ পৰা ২২ আগষ্টৰ ভিতৰত অনলাইন পে'মেণ্ট যদি আপুনি কিবা কৰে, কোনো QR কোড আহে, SMS আহে, তাক ক্লিক কৰি যদি পে'মেণ্ট কৰে, তেন্তে এসপ্তাহৰ এই সময়ছোৱাত ইয়াৰ পৰা বাচি থাকিব লাগে। কাৰণ হ'ব পাৰে যে এজনৰ সলনি একাধিকবাৰ পে'মেণ্ট হৈ যায় বা ভুল মানুহৰ ওচৰলৈ পে'মেণ্ট গুচি যায়, তেন্তে ই প্ৰব্লেম বনায়। তাৰ পিছত কথা আহে ইনভেষ্টমেণ্টছৰ, তেন্তে ইনভেষ্টমেণ্টৰ বিষয়ত আপুনি এটা কথা ধ্যান ৰাখিব লাগিব। এনে সময়ত ৰিস্কৰ পৰা দূৰত থাকি ছেফ আৰু ছিকিউৰিটিৰ ফালে ঢাল বেছি ৰাখিব লাগিব। এক্সাইটমেণ্ট বহুত বেছি আছে, কোনো বহুত ডাঙৰ অপৰচুনিটি দেখিবলৈ পাইছে, কিন্তু অপৰচুনিটি আৰু এক্সাইটেঞ্চমেণ্ট দুয়োটাৰে মাজত বেলেঞ্চ বনাই ৰাখিব লাগিব। কাৰণ প্ৰব্লেম এইটোৱেই যে এক্সাইটমেণ্টৰ কাৰণে আপুনি এইটো পাহৰি যাব যে ৰিস্ক ফেক্টৰ বহুত বেছি আছে। লং টাৰ্ম ইনভেষ্টমেণ্ট কৰাটোৱে এই সময়ত বেছি লাভ দিব, বিশেষকৈ মিউচুৱেল ফাণ্ডছ হওক, SIP হওক, ছিনিয়ৰ চিটিজেন ছেভিংছ স্কিমছ হওক, ইয়াত ইনভেষ্ট কৰিলে লাভ বেছি দেখিবলৈ পাব। ইয়াত অলপ প্লেনিং আপুনি কৰা উচিত। সন্তান এতিয়াও সৰু হৈ আছে, তেন্তে তেওঁৰ মেৰেজৰ লগত জড়িত, তেওঁৰ এডুকেশ্যনৰ লগত জড়িত, ইয়াত ইনভেষ্টমেণ্ট আৰম্ভ কৰি দিয়াটো আপোনাৰ বাবে লাভজনক হ'ব। আৰু যদি আগৰ পৰাই কিবা ইনভেষ্টমেণ্টছ কৰা আছে, তেন্তে সেয়া ইয়াত ভাল লাভ আপোনাক দিব পাৰে। মাথো এই কথাটো মনত ৰাখিব যে এই সময়ত সেই ইনভেষ্টমেণ্টক প্ৰত্যাহাৰ কৰাৰ সলনি যদি সঠিক ধৰণে পৰীক্ষা-নিৰীক্ষা কৰি লয়, তেন্তে হয়তো আপুনি অপচন কনভাৰ্চনৰ পাব পাৰে। যেনে শ্বেয়াৰ মাৰ্কেটত হয়, শ্বেয়াৰ স্প্লিট কৰা বা কনভাৰ্ট কৰাৰ চান্স কোম্পানীয়ে দিয়ে, এনেকুৱা চান্স থাকিলে তাক যাবলৈ নিদিব, ই ভাল ৰিটাৰ্ণ দিব পাৰে। ট্ৰেডিং, ইন্ট্ৰাডে ট্ৰেডিং, শ্বেয়াৰ বজাৰৰ লগত জড়িত মানুহৰ বাবে শ্বৰ্ট টাৰ্মত এট্ৰেকচন বহুত বাঢ়িছে, কিন্তু খৰখেদাকৈ ডিচিজন নল'ব। খবৰ লওক, শ্বৰ্ট উইণ্ডোত যিমান ইনফৰমেশ্যন গেদাৰ কৰিব পাৰে, সেয়া আপোনাৰ বাবে লাভজনক হ'ব। ফেমিলি লাইফহাক্স ২০২৬ত পাৰিবাৰিক জীৱনত মিলামিছা বনাই ৰখাষ্ট্ৰী আটাইতকৈ বেছি জৰুৰী। সৰু সৰু ভুল বুজাবুজি আছে, কিন্তু কথা-বতৰাৰ মাধ্যমেৰে ঘৰৰ পৰিৱেশ প্ৰভাৱিত হৈছে। পৰিয়ালৰ সদস্যসকলৰ যোগাযোগ বেয়া হোৱা দেখিবলৈ পোৱা যাব। যোৱা কিছু সময়ৰ পৰা আত্মীয় বা পাৰিবাৰিক সদস্যসকলৰ লগত যি দূৰত্ব সৃষ্টি হৈছিল, তাক কম কৰাৰ অপৰচুনিটি নিশ্চয় পাব। বিশেষকৈ ফেমিলি গেদাৰিঙৰ মাধ্যমেৰে হওক বা খৰচবোৰক লৈ ডিছকাশ্যন হওক, ই আপোনাক বুজা পৰাৰ অপৰচুনিটি নিশ্চয় দিব। কোনো মাংগলিক কাৰ্যসূচী, ধাৰ্মিক অনুষ্ঠান বা ফেমিলি গেট-টুগেদাৰ থাকিলে তাত আপুনি পৰিয়ালত ঐক্য নিশ্চয় দেখিবলৈ পাব। পৰিয়ালৰ জ্যেষ্ঠসকলৰ প্ৰতি আপোনাৰ ৰেছপন্সিবিলিটিজ বাঢ়িবলৈ গৈ আছে, বিশেষকৈ মাক-দেউতাকৰ হেল্থক লৈ বেছি দায়িত্ব ল'ব লগা হ'ব। এটা প্ৰেক্টিকেল এডভাইচ দিম যে অলপ আগবাঢ়ি গৈ ফাৰ্ষ্ট আপুনি এপ্ৰ'চ কৰিলে যিকোনো সমাধান বা প্ৰব্লেমৰ বাবে, তেন্তে আপুনি বেছি ক্ৰেডিট পাব পাৰে। ল'ৰা-ছোৱালীৰ পঢ়া-শুনা, কেৰিয়াৰ বা এচিভমেণ্টক লৈ ঘৰত আনন্দৰ লহৰ দেখিবলৈ পোৱা যাব। এনে সময়ত ফ্ৰেণ্ড চাৰ্কল আৰু ৰুটিনৰ ওপৰত মনোযোগ দিয়ক, পেচেন্স ৰাখক আৰু শব্দবোৰ অলপ চুগাৰ-কোট কৰক। আপোনাৰ কাম সহজতে হৈ যাব। ষ্টুডেণ্টছ এণ্ড এডুকেশ্যন এতিয়া কথা পাতিম ষ্টুডেণ্টছৰ বিষয়ে। আগষ্ট ২০২৬ত এডুকেশ্যন ছেক্টৰত পচিবিলিটিজ, ক্ৰিয়েটিভিটি, চিন্তা আৰু ডিচিপ্লিন এই সকলোবোৰৰ মিশ্ৰিত পৰিণাম দেখিবলৈ পোৱা যাব। শিকাৰ ইচ্ছা বাঢ়িব, কিন্তু মন ভটকাৰ প্ৰব্লেম বেছি থাকিব। মাহৰ আৰম্ভণিতে ষ্টুডেণ্টছৰ বুজাৰ ক্ষমতা আৰু ডিপ ৰিচাৰ্জ কৰাৰ সুযোগ পাব, যিয়ে ভেটি মজবুত কৰে। বিশেষকৈ টেকনিকেল ক্ষেত্ৰ, ছায়েন্স ষ্ট্ৰীম, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, মিডিয়া, ছিংগিং বা ক্ৰিয়েটিভ ছাবজেক্টছৰ লগত জড়িত ছাত্ৰ-ছাত্ৰীসকলে ভাল লাভ আৰু ছাপোৰ্ট পাব। কম্পিটিশ্যন এক্সাম, এণ্ট্ৰেন্স এক্সাম, চিভিল ছাৰ্ভিচেছ, গভৰ্ণমেণ্ট এণ্ট্ৰেন্সৰ প্ৰস্তুতি কৰাসকলক লাকি ফেক্টৰে ছাপোৰ্ট কৰা দেখিবলৈ পোৱা যাব। কেৱল প্ৰেপাৰেশ্যন ষ্ট্ৰং ৰাখক, মক টেষ্ট পেপাৰ্ছ, মক ইণ্টাৰভিউজ দিয়ক, লাভ হ'ব। ছিনিয়ৰ্ছ আৰু মেণ্টৰছৰ লগত বহি প্ৰেপাৰেশ্যন কৰক। ৮ আগষ্টৰ পিছত পঢ়া-শুনাত কনফিডেন্স বাঢ়িব। হায়াৰ এডুকেশ্যন, ৰিচাৰ্চ বা ফৰেনলৈ গৈ শিকাৰ ইচ্ছা থকাসকলৰ প্ৰগতি দেখিবলৈ পোৱা যাব। কিন্তু ১৪ৰ পৰা ২২ আগষ্টৰ ভিতৰত মোবাইল, ছ'চিয়েল মিডিয়া আৰু পঢ়া-শুনা নকৰা বন্ধুসকলৰ পৰা দূৰত্ব ৰাখক।
এই এসপ্তাহৰ টাইমে টেবল বনাই ডেডিকেশ্যন দেখুৱালেহে ৰিজাল্টছ পাব। পেৰেণ্টহুড আস্ক 2026ত সন্তান পক্ষৰ ফালৰ পৰা বিষয়টো বহুত পজিটিভ আৰু শ্ৰুৰ ছেটিছফেকশ্যন দিয়া ধৰণৰ। ল'ৰা-ছোৱালীৰ পঢ়া-শুনা, কম্পিটিশ্যন, স্পৰ্টছ, আৰ্টছ বা জবৰ কথা ক'বলৈ গ'লে। কোনো ডাঙৰ প্ৰজেক্ট বা বেষ্ট পাৰফৰ্মেঞ্চ দিয়াৰ সুযোগ তেওঁলোকে পাব। তেওঁলোকৰ আণ্ডাৰষ্টেণ্ডিং আৰু কনফিডেন্স বাঢ়িব। ঘৰতে ল'ৰা-ছোৱালীৰ লগত মক ইণ্টাৰভিউজ বা গ্ৰুপ ডিছকাছনৰ প্ৰেপাৰেশ্যন কৰাওক, পজিটিভ ৰিজাল্টছ পাব। সন্তানৰ লগত ইমোচনেল এটেচমেণ্ট বাঢ়িব। তেওঁলোকৰ ফিউচাৰ, এডুকেশ্যন, কেৰিয়াৰ বা মেৰেজক লৈ গুৰুত্বপূৰ্ণ ডিচিজনবোৰে এতিয়া গতি ল'ব। এডভাইচ এইটোৱেই থাকিব যে ৱেইট এণ্ড ৱাচৰ ছিচুৱেশ্যন ৰাখক, ফ'ৰ্চফুলি একো জাপি নিদিব। তেওঁলোকক স্পেচ দিয়ক। বিবাহৰ যোগ্য ল'ৰা-ছোৱালীৰ বাবে ভাল প্ৰপ'জেলছ আহিব। 14ৰ পৰা 22 আগষ্টৰ ভিতৰত ল'ৰা-ছোৱালীৰ স্বভাৱত জিদ বেছি দেখিবলৈ পোৱা যাব। তেওঁলোকক গালি নানিখি মনে মনে শুনি থাকক। কোনো কমিটমেণ্ট নিদিব। এসপ্তাহৰ সময় বিচাৰক, 22 তাৰিখৰ পিছত জিদ কম হ'ব আৰু মেচিউৰিটি দেখিবলৈ পাব। কম্পিটিশ্যন এণ্ড এনিমি হিডেন কম্পিটিশ্যনৰ ছিচুৱেশ্যন হ'ব পাৰে। লগত বহা কলিগে সেইটো পজিশ্যনৰ বাবেই ফাইট কৰিছে, কিন্তু আপোনাক কোৱা নাই। স্কুল-কলেজত ইণ্টাৰ্ণশ্বিপৰ বাবে বন্ধুৱে মানা কৰিলে, কিন্তু পিছফালে তাতেই এপ্লাই কৰিলে। এনেকুৱা কথাবোৰৰ পৰা সাৱধান থাকক। চাকৰিত ছিনিয়ৰ্ছৰ লগত জড়িত হোৱাৰ কাৰণে কলিগছৰ জেউলাচি হ'ব পাৰে। 14ৰ পৰা 22 আগষ্টৰ সময়ছোৱাত ৰেকৰ্ড ব্ৰেকিং ভুল হ'ব পাৰে। নিজৰ, টিমৰ বা ছবমিট কৰিবলগীয়া ৰিপৰ্টছৰ দুবাৰ পৰীক্ষা কৰক। বিজনেছমেনৰ বাবে কম্পিটিটৰ্ছে ক্লায়েণ্টছ কাঢ়ি নিয়াই বা আপোনাৰ প্ৰডাক্টৰ ছব-ষ্টেণ্ডাৰ্ড ভাৰ্চন বিক্ৰী কৰাৰ চেষ্টা কৰিব। কোৱালিটি আৰু কাষ্টমাৰ ছাৰ্ভিচত ফ'কাছ কৰক। কোৰ্ট কেছ বা প্ৰপাৰ্টিৰ বিবাদত প্ৰগতি হ'ব। কিন্তু তাৰিখবোৰ পিছুৱাই যাব পাৰে। নিজৰ লয়াৰৰ ওপৰত ট্ৰাষ্ট ৰাখক। পিছফালে কাম নকৰিব বা খৰখেদাকৈ লয়াৰ সলনি নকৰিব। স্বাস্থ্যৰ ওপৰত বিশেষ ধ্যান দিয়া প্ৰয়োজন। অভাৰৱৰ্ক, ট্ৰেভেলিং, বেয়া লাইফষ্টাইলৰ বাবে মূৰৰ বিষ, মাইগ্ৰেইনৰ প্ৰব্লেম হ'ব পাৰে। ডেস্ক ৱৰ্ক কৰাসকলে মোবিলিটিৰ ওপৰত মনোযোগ দিয়ক। পিঠিৰ বিষ হ'ব পাৰে। বৰষুণৰ দিন কাৰণে বাহিৰৰ খানা খোৱাৰ পৰা বাচি থাকক। এডভাইচ এইটোৱেই থাকিব যে গধূলি এনেকুৱা এক্সাৰচাইজ কৰক যাৰ দ্বাৰা ঘাম ওলায় আৰু শৰীৰ ভাগৰি পৰে। শাৰীৰিক ভাগৰ হ'লে অভাৰ থিংকিং নোহোৱাকৈ কোৱালিটি শ্লিপ পাব। থাইৰয়ড, ছুগাৰ, বিপি থকাসকলে মেডিকেশ্যন আৰু লাইফষ্টাইলত ভুল নকৰিব, নহ'লে হস্পিটেলাইজ হ'বলগীয়া হ'ব পাৰে। লাভ লাইফ এণ্ড মেৰেজ আগষ্ট 2026ত দাম্পত্য জীৱনত আণ্ডাৰষ্টেণ্ডিং, লাভ আৰু ৰেছপন্সিবিলিটি একেলগে চাব লাগিব। আৰম্ভণিতে ইমোচনেল এটেচমেণ্ট ভাল থাকিব। দুয়োজনে মিলি ফেমিলি প্লেনিং কৰিব। কিন্তু দায়িত্বৰ বোজা আপোনাৰ কান্ধত পৰিলে মাজত মতবিৰোধ আহিব পাৰে। মনত ৰাখক, আপোনালোক দুয়োজন এটা টীম আৰু প্ৰব্লেমছৰ বিৰুদ্ধে যুঁজিব লাগিব। সৰু-সুৰা ট্ৰিপ, গেট-টুগেডাৰ প্লেন কৰক। পাৰ্টনাৰৰ প্ৰয়োজনীয়তাক প্ৰায়ৰিটি দিয়ক। 14ৰ পৰা 22 আগষ্টৰ ভিতৰত কথা কওঁতে শব্দবোৰ সাৱধানে ব্যৱহাৰ কৰক। অবিবাহিতসকলৰ বাবে ভাল প্ৰপ'জেলছ আহিব। জব এণ্ড বিজনেছ কেৰিয়াৰ আৰু বিজনেছত গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ সময়। চেঞ্জ ইজ দ্য অনলি কনষ্টেণ্ট। চাকৰিত স্বীকৃতি, ছিনিয়ৰ্ছৰ প্ৰশংসা পাব। চাকৰি সলনি কৰাৰ কথা ভাবিব পাৰে। টিমৱৰ্ক আৰু ছিনিয়ৰ্ছৰ ছাপোৰ্ট থাকিব। দায়িত্ব বাঢ়িব, কিন্তু সঠিকভাৱে মেনেজ কৰিলে ইনচেন্টিভ, চেলেৰী হাইক বা প্ৰমোচনৰ গুড নিউজ পাব। ইমেইল, ৰিপৰ্টছ, প্ৰজেক্টছ দুবাৰ চেক কৰক। চাকৰি সলনি কৰিব বিচৰাসকলৰ বাবে আগষ্টৰ শেষ সপ্তাহটো বহুত ফ্ৰুটফুল হ'ব। আইটি, স্ক্ৰিপ্ট ৰাইটিং, কণ্টেণ্ট ক্ৰিয়েটৰ্ছ, কপিৰাইটাৰ্ছ, মিডিয়া, প্ৰফেচৰ্ছ, টিউটৰ্ছ, কনচালটেন্সি, এডমিনিষ্ট্ৰেশ্যনৰ মানুহে একাধিক ইনকাম চ'ৰ্চ পাব। বিজনেছত ক্ৰিয়েটিভ প্লেনছ, ডিজিটেল মাৰ্কেটিং প্ৰয়োগ কৰিলে ডাঙৰ লাভ হ'ব। পাৰ্টনাৰশ্বিপত ট্ৰেন্সপাৰেন্সি ৰাখক। মিটিং মিনিটছ চহী কৰি ৰাখক। আউটেৰোৰেণ্ডাইৰতি ইৰুপতীয়া থিং। তেন্তে এয়া আছিল আপোনালোক সকলোৰে বাবে মাহেকীয়া ৰাশিফল আগষ্ট 2026। আমাৰ তাৰা সিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জৰিয়তে আপোনাৰ ৰাশি অনুসৰি আমি এই সকলোবোৰ প্ৰেডিকশ্যনছ আপোনাক দিছো। গ্ৰহবোৰৰ স্থিতিৰ অনুসৰি কোনটো ক্ষেত্ৰত আপুনি প্ৰগতি পাব আৰু ক'ত আপুনি সাৱধান হৈ চলিব লাগিব সেয়া আমি দেখিলো। এতিয়া সদায়ৰ দৰ তাৰা সিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ তৰফৰ পৰা আপোনালোক সকলোৰে বাবে এইটোৱেই প্ৰাৰ্থনা কৰোঁ আৰু সদায় কৰিম যে আপোনাৰ আৰু আমাৰ পৰিয়াল সদায় সুখী থাকক, সম্পন্ন থাকক, সুৰক্ষিত থাকক আৰু সুস্থ থাকক। ঘৰ পৰিয়ালত জ্যেষ্ঠসকলৰ সংগ আৰু আশীৰ্বাদ সদায় আমাৰ লগত এনেদৰেই বৰ্তি থাকক। তাৰা সিতাৰা পণ্ডিত জ্যোতিষ চেনেল চাই থাকক। জয় শ্ৰীৰাম আৰু জয় হিন্দ। বন্ধুসকল, আগষ্ট মাহৰ মানথলি ৰাশিফলৰ এই স্পেচিয়েল এপিছোডৰ ইয়াতেই সমাপ্তি ঘটিছে। আমাৰ এই কামক আৰ্থিকভাৱে সহায় কৰিবলৈ
আৰু এনেধৰণৰ ভিডিঅ' আপোনালোকৰ ওচৰলৈ আহি থাকিবলৈ। আপোনাৰ স্ক্ৰীনত দেখা পোৱা কিউআৰ কোডত আপুনি আমাক দান কৰিব পাৰে। আপোনাৰ আটাইতকৈ সৰু সহায়খিনিও আমাৰ বাবে অতি ডাঙৰ, কিন্তু এইটো নিশ্চয়কৈ মনত ৰাখিব, এই সহায় একেবাৰেই বাধ্যতামূলক নহয়। যদি আপোনালোকে আমাৰ কাম ভাল পাইছে, তেন্তে এই ভিডিঅ'টো লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক, বেল আইকনটো টিপক, আৰু এই ভিডিঅ'টো আপোনাৰ আপোনজনৰ ওচৰলৈ শ্বেয়াৰ কৰক, আৰু কমেণ্টত আমাৰ লগত নিশ্চয়কৈ কথা পাতক। আপোনাৰ কেনে লাগিল আমাক জনাব। আপোনালোকৰ মৰম আৰু আপোনালোকৰ আশীৰ্বাদ এইখিনিয়েই আমাৰ প্ৰকৃত উপাৰ্জন। অহা মাহত পুনৰ লগ পাম। তেতিয়ালৈকে নিজৰ যত্ন ল'ব। নমস্কাৰ।